এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীতৰ অনুষ্ঠান। আপোনাৰ নামটো কওকচোন। হয়, মই নগাঁৱৰ পৰা জহিৰুল ইছলামে কৈছো। হয়, আপুনি নগাঁও কোন ঠাইত আপোনাৰ ঘৰ? মোৰ ঘৰ নগাঁও শিমলুগুৰিত। নগাঁও শিমলুগুৰিত। আমাৰ চাগে নিশ্চয় আকাশবাণী নগাঁও কেন্দ্ৰৰ নিচেই ওচৰতে হ'ব। হয় হয়, ওচৰতে হয়। মই হয় আপোনাৰ অনুষ্ঠানবোৰ প্ৰায় শুনি থাকো। হয়, নিয়মীয়াকে শুনে নে মাজে সময়ে শুনে? মই সঁচা কথা ক'বলৈ গ'লে মাজে সময়ে শুনো, কাৰণ সকলো সময়ত শুনাটো সম্ভৱ নহয় আমাৰ কাৰণে। হয়, আজিকালি মোবাইল এপতো পোৱা হৈছে বা আজিকালি ফেচবুকতো এই ব্যৱস্থাটো কৰা হৈছে। লাহে লাহে নিশ্চয় আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰ আপোনালোকে শুনিব পাৰিব। হয় হয়। হয়, আপুনি আজি কওকচোন কি গান শুনিব খুজিছে বাৰু আপুনি? আজি অসমৰ জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ কণ্ঠত। এই জুবিন গাৰ্গৰ বাহিৰেও আন কোন ধৰণৰ গীত শুনি ভাল পায়? মই লতা মংগেশকৰ, মহম্মদ ৰফি আৰু কিশোৰ কুমাৰ। ধন্যবাদ জহিৰুল ইছলাম, আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰলৈ ফোন কৰাৰ বাবে। আপোনাক আমি অনুৰোধৰ গীতটো শুনাইছো, আপুনি শুনক। মোরা
da da da.